আমাৰ দেৰগাঁও পৌৰসভা আৰু সমন্বিতাৰ উদ্যোগত কৰা হৈছে। আমাৰ দেৰগাঁৱৰ যিখন ফাষ্টফুডবোৰ ৰাস্তাৰ কাষতে খুলি দিয়ে, যাৰ বাবে বহু যান জঁটৰ সৃষ্টি হয়, পাৰ্কিঙৰ সমস্যাৰ সৃষ্টি হয়। সেইবাবে আমি দেৰগাঁৱত এটা ফাষ্টফুড হাটৰ দৰে কৰিব বিচাৰিছোঁ, যিটো দেৰগাঁও নয়ন সমাজ স্মৃতিপথাৰ সন্মুখ ভাগত আমি স্থাপন কৰিছোঁ। তাতে ফাষ্টফুডসমূহ আজিৰ পৰা উপলব্ধ হ'ব। সকলো দেৰগাঁওবাসী ৰাইজক আমি ফাষ্টফুড গ্ৰহণ কৰিবৰ বাবে তালৈকে আমন্ত্ৰণ জনাইছোঁ। যান জঁটৰ সমস্যাসমূহৰ বিষয়ে আমি ইতিমধ্যে আৰক্ষী প্ৰশাসনৰ লগতো বৈঠক কৰিছোঁ। তেওঁলোকে কৈছে এই যান জঁটৰ যিহেতু বিশেষকৈ যান জঁটৰ মূল কাৰণ হৈছে দেৰগাঁৱত ই ৰিক্সাৰ সমস্যাসমূহ শুধৰাবলৈ হ'লে আমি ৰিক্সাৰ সঠিক কিছুমান পথ নিৰূপণ কৰিব লাগিব, কিছুমান ওৱান ছাইড পাৰ্কিং কৰিব লাগিব আৰু সকলো পথতে ৰিক্সাৰ সমাগমটো বন্ধ কৰিব লাগিব। এইসমূহ ঠিক কৰিলে আমি লাহে লাহে এই ৰিক্সাৰ যান জঁটৰ সমস্যাসমূহৰ পৰা পৰিত্ৰাণ পাম বুলি আমি আশাবাদী। যিহেতু তেওঁলোকে শিক্ষিত যুৱক যুৱতী জড়িত হৈ আছে ব্যৱসায়টোৰ লগত, তেওঁলোকৰো ঘৰ আছে, ঘৰ চলাবলগীয়া আছে, তেওঁলোকে ব্যৱসায় কৰক, আমাৰ তাত কোনো আপত্তি নাই। কিন্তু যান জঁট সৃষ্টি কৰি একেবাৰে পদপথত যি দোকান যি এটা মানে অনিয়ম যি সৃষ্টি কৰিছে, সেইটো কোনো কাৰণতে আমি দেৰগাঁও পৌৰসভাই মানি নলয় আৰু এনেকুৱা ধৰণৰ এভিকশ্যন অনাগত দিনত আমাৰ চলি থাকিব।